চৰাইদেউত উদঙীয়া গৰুৱে প্ৰাণ ল'লে এজনৰ। চৰাইদেউ জিলাৰ মাইবেলাত সোমবাৰে ধুদৰালিৰ ওপৰত শুই থকা গৰুক খুন্দাত মৃত্যু হয় এজনৰ। উদঙীয়া গৰুৱে পথৰ মাজত শুই থকাৰ ফলত প্ৰায়েই গৰুৰ সৈতে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। সোমবাৰে দিনত চৰাইদেউ জিলাৰ মাইবেলা অঞ্চলত ধুদৰালিৰ ওপৰত উদঙীয়া গৰুৰ খুন্দাত এগৰাকী বাইক আৰোহী নিয়ন্ত্ৰণ হেৰুৱাই এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। জানিব পৰা মতে নাফুক চাহবাগিচাৰ ৬০ বছৰীয়া যদু কুমাৰ নামৰ লোকজনে AS06F3005 নম্বৰৰ এখন হিৰো হণ্ডা মটৰ চাইকেলেৰে সোণাৰী দিশৰ পৰা শিৱসাগৰ অভিমুখে আহি থকা অৱস্থাত মাইবেলাৰ ওচৰৰ ধুদৰালিৰ ওপৰত এই ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ ফলত উক্ত লোকজনক সংকটজনক অৱস্থাত ততাতৈয়াকৈ ডিব্ৰুগড় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসালয় পোৱাৰ পূৰ্বে লোকজনে মৃত্যু সাবটি লয়। উল্লেখ্য যে পশুধন পালন কৰা গৰাকীয়ে নিজৰ পোহনীয়া পশুধনক নিজৰ গোহালিত ৰখাৰ কোনো দায়িত্ব পালন নকৰাৰ ফলত প্ৰায়েই এনেবোৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। জাক জাক গৰুৱে ব্যস্তপূৰ্ণ ধুদৰালিৰ ওপৰত অৱস্থান কৰাৰ বাবে বছৰ বছৰ ধৰি এনেধৰণৰ বহুতো দুৰ্ঘটনা সংঘটিত হৈ কেইবাজনো লোকৰ প্ৰাণ হেৰুৱাবলগীয়াত পৰিছে। সেয়ে জিলা প্ৰশাসনে ইয়াৰ এক উচিত সমাধান উলিয়াই বিহিত ব্যৱস্থা গ্ৰহণ কৰাটো বিচাৰে সচেতন ৰাইজে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুলি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।